নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। দেশৰ ৰাজনীতিত সুনামি আনিবলৈ সাজু হৈছে বিৰোধী। ইমান দিনে যি দাবী নিৰ্বাচন আয়োগলৈ লিখা চিঠিপত্ৰ, স্মাৰকপত্ৰ বা সংবাদ মাধ্যমত দিয়া মন্তব্যতে সীমাবদ্ধ হৈ আছিল, সেই দাবীত এতিয়া বিৰোধীয়ে আৰম্ভ কৰিব বৃহৎ কাৰ্যসূচী। এই দাবী হৈছে ইভিএমৰ সলনি বেলট পেপাৰত ভোটগ্ৰহণ। এই দাবী জোৰদাৰ গতিত আৰম্ভ হ'ব মহাৰাষ্ট্ৰৰ পৰা। শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মহাবিকাশ অঘাৰীয়ে ভবাতকৈও বহু কম আসন লাভ কৰিলে। ইয়াৰ পিছতেই বহু বিৰোধী নেতাই নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ উত্থাপন কৰিছিল প্ৰশ্ন। সমান্তৰালকৈ পুনৰ উত্থাপন হৈছিল ইভিএমৰ গ্ৰহণযোগ্যতা সম্পৰ্কে সন্দেহ। বিশেষকৈ মহাৰাষ্ট্ৰৰ নান্দেৰ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল আৰু এই লোকসভা সমষ্টিৰ অন্তৰ্গত 6টা বিধানসভা সমষ্টিৰ ফলাফল বিশ্লেষণে এই সন্দেহ অধিক গাঢ় কৰি তুলিছিল। লোকসভা সমষ্টিৰ উপনিৰ্বাচনত নান্দেৰ সমষ্টিত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে, কিন্তু বিধানসভা নিৰ্বাচনত এই লোকসভা সমষ্টিৰ অন্তৰ্গত 6টা সমষ্টিত জয়লাভ কৰে বিৰোধীৰ প্ৰাৰ্থীয়ে, যাৰ বাবে ইভিএম জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল বহুতে। ইয়াৰ মাজতে খবৰ আহি পৰিছে যে মহাৰাষ্ট্ৰৰ বিৰোধী বিধায়কসকলে সমূহীয়া পদত্যাগ কৰিবলৈ সাজু হৈছে। বেলট পেপাৰত ভোটগ্ৰহণৰ দাবীতে এই প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধীয়ে। খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ কংগ্ৰেছ বিধায়ক, শিৱসেনাৰ উদ্ধৱ ঠাকৰেপন্থী বিধায়ক আৰু এনচিপিৰ শাৰদ পাৱাৰপন্থী বিধায়কে সমূহীয়াকৈ দাখিল কৰিব পদত্যাগ। তিনিখনকৈ বৃহৎ বৈঠক অনুষ্ঠিত হ'ব বিধায়কসকলৰ মাজত। কংগ্ৰেছৰ বিধায়কসকল, শিৱসেনাৰ উদ্ধৱ ঠাকৰেপন্থী বিধায়কসকল আৰু এনচিপিৰ শাৰদ পাৱাৰপন্থী বিধায়কসকলে পৃথকে পৃথকে নিজৰ মাজত অনুষ্ঠিত কৰিব বৈঠক। আৰু এই তিনি বৈঠকৰ পাছত তিনিওটা দলৰ নেতাসকলে উমৈহতীয়াকৈ এখন বৈঠক অনুষ্ঠিত কৰিব। আৰু ইয়াৰ পাছতেই সকলোৱে সমূহীয়াকৈ পদত্যাগ কৰাৰ সম্ভাৱনা আছে। আৰু এই সিদ্ধান্তই কেৱল মহাৰাষ্ট্ৰতেই নহয়, দেশজুৰি এক বৃহৎ জাগৰণ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আনফালে বেলট পেপাৰত ভোটদানৰ দাবীত কংগ্ৰেছে গ্ৰহণ কৰিছে আন এক সুকীয়া কাৰ্যসূচী। মঙলবাৰে কংগ্ৰেছৰ এই বৃহৎ কাৰ্যসূচীৰ কথা সদৰি কৰে দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে। নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰত জোৰো ন্যায় যাত্ৰাৰ যোগেদি যিদৰে কংগ্ৰেছে দেশজুৰি জনসম্পৰ্ক ৰক্ষাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল, সেইদৰে বেলট পেপাৰৰ যোগেদি ভোটগ্ৰহণৰ দাবীত ভাৰত জোৰো ন্যায় যাত্ৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব কংগ্ৰেছে। मैं एक बात करूंगा, वो जरूर करूंगा, और हमारे अपोजिशन लीडर राहुल गांधी जी भी इसको मानेंगे। अरे हमारा सब जितनी भी शक्ति लगा के एससी, एसटी, ओबीसी, गरीब तबके के लोग, छोटे कम्युनिटी के लोग, ये लोग जो अपना वोट दे रहे हैं, वो वोट फजूल जा रहा है। नहीं, वो ईएम छोड़ दो, हमको ईएम पीएम कुछ नहीं, हमको होना बैलेट पेपर पे वोट बस। उनको वो मशीन उनके घर में तो रख लेने दो, या मोदी साहब के घर में रहने दो, या शाह के घर में रहने दो। अगर किसी गोडाउन में, अहमदाबाद में बहुत से गोडाउन बने, वहां ले जाके रख लेने दो, हमको बस पेपर पे करो। और आपको मालूम होगा उस वक्त तुम्हारी हालत क्या है, कहां खड़े हो, उस वक्त आपको मालूम होगा। तो मैं ये अपने पार्टी के तरफ से एक मुहिम शुरू करना चाहिए। सभी लोगों को कहना चाहिए, सभी पार्टियों को भी हम कहेंगे, और राहुल गांधी जी के नेतृत्व में जैसा भारत जोड़ो यात्रा निकाले, वैसा ही ये पेपर, बैलेट पेपर हमको चाहिए। মন কৰিবলগীয়া যে শাসনলৈ অহাৰ পূৰ্বে ইভিএমৰ বিৰোধিতা কৰিছিল খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও, কিন্তু শাসনলৈ অহাৰ পাছত ইভিএম সম্পৰ্কে মৌন হৈ পৰিল প্ৰধানমন্ত্ৰী। লক্ষণীয়ভাৱে বিশ্বৰ আগশাৰীৰ কিছু দেশে এসময়ত ইভিএমৰ যোগেদি ভোটগ্ৰহণ কৰিছিল যদিও আমেৰিকা, জাৰ্মানীৰ দৰে দেশ এতিয়া পুনৰ বেলট পেপাৰলৈ ঘূৰি গৈছে। আনকি ভাৰতৰ কাষৰীয়া দেশ বাংলাদেশেও বেলটৰ পৰা ইভিএমত ভোটগ্ৰহণ কৰিছিল যদিও শেহতীয়া নিৰ্বাচন বেলট পেপাৰত অনুষ্ঠিত কৰিছে। এখন এখনকৈ দেশে ইভিএম বাদ দি বেলট পেপাৰলৈ ঘূৰি যোৱা সময়ত ভাৰত কিয় বিতৰ্কিত ইভিএমৰ মোহাচ্ছন্ন হৈ আছে, সেয়া চিন্তনীয় বিষয়।